কিছুমান আমি হোজাই জিলাত আমি দেখিবলৈ পাইছোঁ যে কিছুমান অসাধু লোকে কিছুমান ভুৱা তথ্য মানে তৈয়াৰী কৰা দেখা গৈছে, যাৰ কাৰণে মানে আমাৰ বাল্য বিবাহ নিচিনা সমস্যাসমূহ আৰু শিশু শ্ৰম তেনেকুৱা ধৰণৰ কিছুমান সমস্যাবোৰ আমি সমাজত মানে বাধা দিবৰ কাৰণে আমি অসুবিধাৰ সন্মুখীন হৈছোঁ। আমি দেখিবলৈ পাইছোঁ যে হোজাই জিলাত আমি যিমানখিনি এৱেৰনেছ কৰিছোঁ, সেই এৱেৰনেছখিনি কৰাৰ পিছতো আমি মানে সমস্যাখিনি সমাধান কৰিব পৰা নাই। এইবোৰ যি আমাৰ ভুৱা তথ্য দেখায় আমাক, সেইখিনিৰ ফলত আমি তেনেকুৱা কেছবিলাকত আমি প্ৰব্লেম ফেচ কৰি আছোঁ বৰ্তমান সময়ত। গতিকে আমাৰ ঊৰ্ধ্ব কৰ্তৃপক্ষই এনেকুৱা ভুৱা তথ্য বনোৱা লোকসকলৰ এগেইনষ্টত একশ্যন ল'ব লাগে, সেইখিনি আমি আশা কৰিছোঁ। হয়, আমি যিহেতু বৰ্তমান আমি ইয়াত গাড়ীৰ অসুবিধা এটা আমি সন্মুখীন হৈ আছোঁ। আমাৰ হোজাই জিলাত যিহেতু আমাৰ ভৌগোলিকভাৱে মানে এৰিয়াটো বহুত ডাঙৰেই হয় চাব গ'লে, যেনেকুৱা আমাৰ ভিতৰুৱা অঞ্চলবিলাকত হওক বা লামডিং নিচিনা মুৰাঝাৰ তেনেকুৱাবিলাক কিছুমান জেগাত যাবৰ কাৰণে আমাৰ ৰাতি অসুবিধাৰ সন্মুখীন হৈছোঁ। আগতে যেতিয়া NGOৰ আণ্ডাৰত আছিলে, আমাৰ গাড়ী আছিলে, বৰ্তমান গভৰ্ণমেণ্টৰ আণ্ডাৰত থকাৰ পৰা আমাৰ গাড়ী যিহেতু নাই, তথাপিও আমি পুলিচ প্ৰশাসন আৰু আমাৰ DCP ইউনিটৰ সংযোগত আমি যিখিনি পাৰোঁ আমি গাড়ী এৰেঞ্জ কৰি আমি কেছত যিমান সোনকালে পাৰোঁ সেইখিনি ছল্ভ কৰিবলৈ আমি ট্ৰাই কৰি আছোঁ।